মহিলা আয়োগৰ আমাৰ বিশ্বাস যাত্ৰাৰ আমাৰ আজি দ্বিতীয়টো দিন আৰু মই আছোঁ নগাঁও জিলাত আৰু আমি বিশ্বাস যাত্ৰাটো কৰিছিলোঁ মহিলাসকলৰ ক্ষমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ এটি ৰেলী আৰু আজি আমি নগাঁৱত দুখনকৈ সভা এখন ইতিমধ্যে শেষ হ'ল আমাৰ প্ৰশাসনীয় ব্যৱস্থাৰ লগত আমাৰ আজি সভাখন বৈঠক শেষ হ'ল আৰু এতিয়া আমাৰ সজাগতাৰ আন এখন সভা আছে ইয়াত আহিছোঁ বেচিকেলি মই আপোনালোকৰ জৰিয়তে যিসকল নিৰ্যাতিত মহিলা আছে যিসকলে অসুৰক্ষিত অনুভৱ কৰি আছে যৌন শোষণেই হওক বা মানসিক অত্যাচাৰত বলি হৈ আছে প্লিজ আপোনালোকে ভয় নাখাব মহিলা আয়োগ আপোনালোকৰ কাৰণে আছে আৰু মহিলা আয়োগত ক'ত নক কৰিব ক'ত আপোনালোকে নক কৰিলে মহিলা আয়োগৰ পৰা আপোনালোকে কি ধৰণে উপকৃত হ'ব এই গোটেই ষ্ট্ৰাকচাৰটো মই ব্লক লেভেলৰ পৰা জিলা পৰ্যায়লৈকে মহিলা কোষ আমাৰ আছে সেইখিনি আমি ইয়াতে সক্ৰিয় কৰিবৰ কাৰণে কৈছোঁ ইতিমধ্যে কাম কৰি আছে কিন্তু আমি আৰু ভাবিছোঁ যে ইয়াৰ বহুলভাৱে প্ৰচাৰ হওক থানাসমূহতো বহুত আজিকালি কেছ কিছুমান নলয় গতিকে থানাসমূহতো লোডবিলাক কমিব লাগে আৰু বিশেষকৈ নিৰ্যাতিত মহিলাসকল বা যুৱতী হওক এই প্ৰত্যেকেই যাতে এটা নম্বৰ আছে হেল্পলাইন নম্বৰ 181 24/7 এই 181 নম্বৰটো প্ৰত্যেকগৰাকী আমাৰ মহিলা পুৰুষেও সজাগ হ'ব লাগে এই ক্ষেত্ৰত যে তেওঁলোকে নিজৰ ছোৱালীজনীক ক'ব পাৰে যে 181 কিবা যদি অসুবিধা হৈছে তেতিয়াহ'লে তুমি এইটোত ফোন কৰা গতিকে এটা আমাৰ মহিলা আয়োগৰ নাম্বাৰো এটা মুকলি কৰি দিয়া হৈছে যিটো মোৰ ৱেবছাইটত আছে আৰু আমাৰ ছ'চিয়েল মিডিয়াটো আছে গতিকে এই বিশ্বাস যাত্ৰা এই বাইক ৰেলীটো কেৱল মাত্ৰ এটা আমাৰ বাইক ৰেলীয়ে নহয় ইয়াত আমাৰ আত্মবিশ্বাস সাংবিধানিকভাৱে মহিলাসকলে যিখিনি অধিকাৰ পাইছে সেই অধিকাৰখিনি আমাৰ জনাৰ অধিকাৰ প্লাছ আমাৰ মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা এটা যাত্ৰা গতিকে এই বিশ্বাস যাত্ৰাত আপোনালোক সকলোৰে ফালৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু মহিলা আয়োগৰ দ্বাৰা আমাৰ অসম চৰকাৰৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ এইটো আমাৰ প্ৰথমটো এনেকুৱা এটা কাৰ্যসূচী সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ নিশ্চিতভাৱে চাওক সমস্যাটো থাকিবই সদায় 100% সমস্যা আছেই কিন্তু আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম সকলোৱে চেষ্টা কৰে শেষ কৰাৰ কাৰণে কিন্তু নিয়ন্ত্ৰণটো যাতে হৈ থাকে আৰু বিশেষকৈ আমাৰ প্ৰত্যেকগৰাকী স্কুল পৰ্যায়ত হওক কলেজ পৰ্যায়তে হওক বা আমাৰ যিসকল মহিলা আছে গাঁৱে ভূঞে আছে গতিকে তেখেতসকলে ক'ৰবাত যদি কেতিয়াবা এনেকুৱা ধৰণৰ এটা আহে মনলৈ যে মই ক'তো ন্যায় পোৱা নাই বা ব্যৱস্থা কৰি দিয়াৰ কোনো ধৰণৰ দৌৰ পোৱা নাই তো আমাৰ ওচৰত আহিলে অন্ততঃ তেওঁক আমি সেই আশ্বাসটো দিব পাৰোঁ আৰু প্ৰপাৰ গাইড এটা আমি তেওঁলোকক কৰিব পাৰোঁ যে আপোনালোকে অমুকত যাওক আপোনালোকে এইখিনিত যাওক বা আমি এইখিনি আপোনালোকক সহায় কৰিম গতিকে মই ভাবোঁ যে আমাৰ বিশ্বাস ৰাখক ভৰসা কৰক মহিলা আয়োগৰ ওপৰত বহুত পাইছোঁ এতিয়া যেনেকৈ পচ এক্টখন আছে আমাৰ বহুতৰ ইয়াতে ইমপ্লিমেণ্ট হোৱা নাই বহুত জেগাত হোৱা নাই য'ত 10 গৰাকীতকৈ অধিক কৰ্মচাৰী থাকিলে মহিলা পুৰুষ কৰ্মচাৰী থাকিলে তাত সেই এক্ট অনুসৰি তাত ইণ্টাৰনেল পাব্লিক এখন কমপ্লেইন কমিটি এখন থাকে সেই ইণ্টাৰনেল কমপ্লেইন কমিটিখন বহুত জেগাত নাই তেনেকুৱা ধৰণৰ কেছ বহুত আহে ক'ৰবাত আপোনাৰ ব্যক্তিগত হওক বা আপোনাৰ চৰকাৰীকৰণত যিকোনো অফিচত যিকোনো কৰ্মস্থানত তেনেকুৱা যদি মহিলাই কাৰোবাৰ পৰা যদি কিবা যদি মানসিক নিৰ্যাতন পাইছে তেতিয়াহ'লে সেই তাত গৈ ICCত গৈ কমপ্লেইন কৰিব পাৰে এতিয়া কিছুমান জেগাত ICCখন নথকাৰ কাৰণে আমাৰ ওচৰলৈ গুচি আহিছে গতিকে আপোনালোককো অনুৰোধ জনাইছোঁ ক'ৰবাত যদি আপোনালোকে দেখা পাইছে যে ICCখন লাগু হোৱা নাই কমিটিখন বনোৱা নাই প্লিজ আমাৰ এটা আপোনাৰ নম্বৰ এটা আছে 181টো আপোনালোকে ক'ব পাৰিব আৰু আমাৰ এটা মহিলা আয়োগৰ পৰা নম্বৰ মুকলি কৰি দিয়া আছে আপোনালোকে তাতেও জনাব পাৰিব 50,000 টকা জৰিমনা যদি ICCখন নাই